পল্লৱ হাজৰিকা, হাৰাংগনা প্ৰিয়ম ফুকন, অম্লান ভূঞা, অভিজ্ঞান ভূঞা, জোনমণি বৰুৱা, খলিল শইকীয়া, কস্তুৰিকা পেগু, নীলোৎপল পাচনি, চিৰাজচ্যুতি বৰা, এলেম থানা গাঁওৰক্ষী বাহিনী, আমাৰ টেপলুনবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এক খৰাং ভাগৱতী সমাজ গহপুৰ জিলা শাখা। আমাৰ গহপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আমাৰ তিনিটা মণ্ডল আছে দলৰ, পূব ছয়দুৱাৰ, বৰপুখুৰী আৰু ছয়দুৱাৰ মণ্ডল। আৰু আজি ছয়দুৱাৰ মণ্ডলৰ অধীনৰ ঘাইগাঁও ষ্টেডিয়ামত আজি আমাৰ দলীয় সতীৰ্থসকলে আমি তৃতীয়বাৰৰ কাৰণে জয়লাভ কৰাৰ পিছত আমাৰ দলে তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে আগন্তুক দিনত কেনেকৈ সফলতাৰে কাম কৰিব আৰু আমিও গহপুৰ সমষ্টিত কেনেকৈ সফলতাৰে কাম কৰিব তাৰ ওপৰত এটা বিষয়ত আলোচনা হৈছিল। আৰু এই আলোচনাৰ পিছত আমাৰ তিনিওজন মণ্ডল সভাপতিয়ে পঞ্চায়তৰ প্ৰতিনিধিসকলে এটা অনুৰোধ কৰিছিল যে আমি আশীৰ্বাদ লোৱাৰ সময় আহিল। তৃতীয়বাৰৰ কাৰণে গহপুৰ সমষ্টিত ৰাইজে আমাক আশীৰ্বাদ দিছে, গতিকে এইবাৰ মুকলিকৈ আমি ৰাইজক কৃতজ্ঞতা জনাব লাগে। আৰু মই তেখেতলোকৰ মতত সহমত প্ৰকাশ কৰিলোঁ। আৰু গহপুৰ সমষ্টি আমাৰ দলীয় কাৰ্যকৰ্তা বন্ধুসকলে 100 টকা 200 টকা তেওঁলোকৰ নিজৰ গাঁঠিৰ ধন তেওঁলোকে এই অনুষ্ঠানটোলৈ অনুদান আগবঢ়ায় আজি এটা সুন্দৰ অনুষ্ঠান কৃতজ্ঞতা জ্ঞাপন গহপুৰবাসী ৰাইজক এই ঘাইগাঁৱৰ ষ্টেডিয়ামৰ পৰা আজি কৰিব বিচাৰিছে। লগতে আমি গহপুৰ কাক লৈ জীয়াই থাকিব, উঠি অহা প্ৰজন্মক লৈ জীয়াই থাকিব। আৰু সেইকাৰণে উঠি অহা প্ৰজন্মৰ হাইস্কুল পাছ কৰা শেষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ডিষ্টিংশ্যন আৰু এবভ 85% পোৱা 180গৰাকী ছাত্ৰ ছাত্ৰীক আমি ভৱিষ্যত প্ৰজন্ম হিচাপে সকলোকে কৰিব লাগে। কিন্তু তেওঁলোকক আমি আদৰণি কৰি আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক অভিনন্দন জনাইছোঁ যাতে ভৱিষ্যতে গহপুৰৰ ভাল মানৱ সম্পদ হিচাপে গঢ় লৈ উঠি গহপুৰৰ কাৰণে যাতে তেওঁলোকে সুন্দৰ এক বাতাবৰণৰ পৰিৱেশ সৃষ্টি কৰে, লগতে গহপুৰখনক এখন অগ্ৰগামী গহপুৰ হিচাপে নিৰ্মাণ কৰাৰ কাৰণে যাতে প্ৰয়াস কৰে, তাৰ কাৰণে আজি এই অনুষ্ঠান আমি পাতিছোঁ। আৰু লগতে আমাৰ গহপুৰৰ যিসকল জ্যেষ্ঠ নেতৃত্ব যাৰ ছাঁত আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ, সেই বটবৃক্ষসকলক আজি নিমন্ত্ৰণ কৰি আনি সকলোকে পৰা নাই, কিন্তু আমি যিসকলক পাৰিছোঁ নিমন্ত্ৰণ কৰি আনি সেই বটবৃক্ষ ভাৰতীয় জনতা পাৰ্টিৰ সেইসকল মহান ব্যক্তি গহপুৰত যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি সুদৃঢ় হৈছিল, সেইসকলক আজি মুকলি মঞ্চত গহপুৰবাসী ৰাইজৰ সন্মুখত আমি শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ। গতিকে এই অনুষ্ঠানখিনিৰ লগত ৰজিতা খুৱাই কিছু আমাৰ সাংস্কৃতিক অনুষ্ঠান আছিল, দিনৰ পৰা চলি আছে। আৰু এটা প্ৰীতিভোজৰ আয়োজন কৰিছিলোঁ, দলীয় কাৰ্যকৰ্তাসকলে আয়োজন কৰা প্ৰীতিভোজত আমিও ভাগ ল'লোঁ। মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ দলীয় সতীৰ্থ বন্ধুসকলক। তেখেতলোকৰ আচলতে চেষ্টাৰ ফলতে আজি মই তৃতীয়বাৰৰ কাৰণে বিধায়ক হৈছোঁ। এই জয় মোৰ নহয়, এই জয় গহপুৰবাসী, এই জয় মোৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকলৰ। আৰু সেইকাৰণে আজি এই জয়যাত্ৰাত কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠানত আমিও এগৰাকী কাৰ্যকৰ্তা হিচাপে আজি ইয়াত উপস্থিত আছোঁ। মোৰ লগত সতীৰ্থ বিহালী সমষ্টিৰ বিধায়ক আহি উপস্থিত হৈছে, বিশ্বনাথৰ প্ৰাক্তন বিধায়ক উপস্থিত হৈছে, বিহালীৰ প্ৰাক্তন বিধায়ক আছে, আমাৰ জ্যেষ্ঠ নেতৃত্ব জিলা সভাপতি ডাঙৰীয়া আছে। সকলোৰে উপস্থিতিত আজি এটা সুন্দৰ পৰিৱেশত, সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশত আজি আমি এই অনুষ্ঠানটো পাতিছোঁ। আৰু ৰাতিলৈ এই সন্ধ্যাৰ লগে লগে আমাৰ
অসমৰ বিখ্যাত বিহুৱা দল চৰাইদেউ শিৱসাগৰৰ সন্মিলিত বিহুৱা দলে আজি ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিব। তাৰ লগে লগে 8 বজাৰ লগে লগে আমাৰ ইয়াত খুব সুমধুৰ গায়ক সুকণ্ঠী গায়ক নীল আকাশ ডাঙৰীয়া ইয়াতে তেওঁ গীতৰ শৰাই আগবঢ়াব। আৰু দিনৰ ভাগত এতিয়া আমাৰ নিপু বৰা তেওঁৰ সহযোগী স্থানীয় শিল্পীসকলে গীতৰ শৰাই আগবঢ়াবলৈ ওলাইছে। তাৰ আগতে জেং বিহু, তাৰ আগতে আমাৰ নৃত্য ৰিমিক্স বিভিন্ন ধৰণৰ আৰু আমাৰ সম্বৰ্ধনা অনুষ্ঠান আৰু মাজে মাজে কিছু ভাষণ, এই গোটেইবিলাকৰ মাজত ভৱিষ্যত 5 বছৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বন্ধুসকলে কেনেকৈ আমাৰ সমষ্টিটো চলাই নিয়াত এক নতুন দিগন্তৰ সূচনা কৰিব পাৰে তাৰো এক খুব মুক্ত এক বৈঠক ইয়াত আহ্বান হৈছে। আজি আপুনি কথা এটা কৈছে যে অহংকাৰ ত্যাগ কৰিব লাগিব। হয়, মিনিংটো কি মানে ধৰক এবাৰ দুবাৰ তিনিবাৰ আজি আমি প্ৰথমবাৰ ৰাইজে মোক কিছু সন্মান জনাই বিধায়ক হ'বৰ কাৰণে মোক দিলে, দ্বিতীয়বাৰ মোৰ ওপৰত বিশ্বাস ৰাখিলে আৰু তৃতীয়বাৰত হয়তো গহপুৰবাসী ৰাইজে মোক কিবা এটা দেখা পাইছে আৰু সেই দেখা পোৱাৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰীক দেখা পোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দেখা পোৱাৰ কাৰণে আৰু আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধুসকলৰ দেখা পোৱাৰ কাৰণে আশীৰ্বাদ দিছে। আৰু এইবাৰ 3 বছৰ যেতিয়া আমি 3rd টাইম হৈছোঁ, ডেফিনেটলি আপুনিও কেতিয়াবা যেতিয়া সদায় সফলতাৰ শিখৰত গৈ থাকিব, থিংক ফৰ দি বেষ্ট, এক্সপেক্ট ফৰ দি ৱৰ্ষ্ট, ভাল আৰু বেয়া দুয়োটা লক্ষ্য ৰাখি যেতিয়া জীৱনত আগবাঢ়িম যে মোৰ ভাল দিনো আহিব পাৰে, মোৰ বেয়া দিনো আহিব পাৰে, গতিকে আমিতো সদায় ভাল দিনেই আমি অপটিমিষ্টিক, আমি ভাল দিন বিচাৰিম। গতিকে ভাল দিন বিচাৰি ভাল দিনৰ আহিবৰ কাৰণে আৰু পতন নাশ হ'বৰ কাৰণে অহংকাৰ হৈছে পতনৰ মূল বিন্দু আৰু সেইটো যাতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ অন্তৰত ঠাই নাপায়। যেনেকৈ ৰজা পৰীক্ষিতৰ যি ভাগৱতৰ চৰ্চা হৈছিল যে ৰজাৰ পৰীক্ষিতৰ মুকুটত কলিয়ে বাস লোৱাৰ কাৰণে অহংকাৰৰ সৃষ্টি হৈছিল, অহংকাৰৰ কাৰণে মুনিৰ ডিঙিত সৰ্পমালা পিন্ধাইছিল। গতিকে ইতিহাসে আমাক শিকাই গৈছে। গতিকে আমি বিচাৰোঁ যে আমাৰ অন্তৰত প্ৰভু ভগৱন্তই কেতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বন্ধুসকলৰ অন্তৰত কেতিয়াও যাতে অহংকাৰ জাগৃত হ'ব নোৱাৰে, সেই কলিৰূপী দেৱতাৰ যাতে স্থান নাপায়, তাৰ কাৰণে আজি এই অনুষ্ঠানটোত আমি আশীৰ্বাদো বিচাৰিছোঁ ৰাইজৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।